সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো ৰেসপেক্টেড ভিউয়াৰ্স আজি আমি ক্লাস 6 এছামিছৰ লেসন নম্বৰ 5 পাৰ্ট 5 ৰিম জিম বৰষুণ আহে শীৰ্ষক কবিতাটো যি কুৱেশ্যন আনসাৰ আছে এইটা ডিসকাস কৰিম আলোচনা কৰিম তাৰ আগতে মই কবিৰ পৰিচয় চমুকৈ দিছো তোমালোকক এই ৰিম জিম কবিতাটোৰ কবি হৈছে কবি নৱকান্ত বৰুৱা তেখেত এগৰাকী কবি উপন্যাসিক লগতে শিশু সাহিত্যিক এখুদ ককাইদেউ শব্দ নামেৰে তেওঁ বহু শিশু সাহিত্য ৰচনা কৰিছিল হিয়ালি পালেগে ৰতনপুৰ ভট উ কাৰে ভু মাখনৰ কুকুৰা পোৱালি মই টুনিয়ে টুনটুনালু আদি তেখেতৰ কেইখনমান শিশু উপযোগী পুথি লগতে তেখেতে সাহিত্য একাডেমি বঁটাও লাভ কৰিছিল ককা দেউতাৰ হাড় নামৰ উপন্যাসখনৰ বাবে তোমালোকে বাকিখিনি পঢ়ি চাবা মই বহুত ভিডিঅটো দীঘলীয়া নকৰো তোমালোকক এই ভিডিঅটোৰ মাধ্যমেৰে মই কুৱেশ্যন আনসাৰৰ আটাইকেইটা দিবলৈ চেষ্টা কৰিম তোমালোকে চেনেলটো পটাপট সাবস্ক্ৰাইব কৰি দিয়া যেটো মোৰ বাবে হ'ব তোমালোকৰ পৰা আশীৰ্বাদ স্বৰূপ ভিডিঅ' কোৱালিটি অকমান ইফাল হ'ব পাৰে ডিউটো মই জেক্স কপি লৈছো এখন ঠিক আছে সো অকনমান তোমালোকে এডজাস্ট কৰি লবা ৰ'দত গছৰ সেউজী পাতবোৰ কি দৰে থাকে ঠিক আছে এটো দিছে সো এটো কি দৰে থাকে ৰ'দত দু খাই থাকে কবিতাত দিয়া আছে সো ক নম্বৰটো বৃত্তটো তোমালোকে ৰং কৰিব লাগিব গুণোৎসৱত যিদৰে ৰং কৰা তেনেকৈ ৰং কৰিব লাগিব তাৰ পিছৰ প্ৰশ্ন দিলে মন কৰা কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে কি গণিব পানীৰ টোপ গণিব নোৱাৰাৰ কথা কৈছে সো অপচন 1 কটো শুদ্ধ হ'ব এটা 2 নম্বৰ প্ৰশ্ন দিলে সোৱা শব্দৰ অৰ্থ মিলাও আহা বুলি কৈছে ঠিক আছে যেটা শব্দ আছে এই অৰ্থকিটা মিলাব লাগিব আচ্ছা উপন্দ মানে ঠে বুলি দিছে তো দু খাই মানে কি হ'ব বেকা হ'ব বেকা হয় মূৰ তল কৰি থকাটো দু খাই থকা বুলি কয় তাৰপিছত বাজলে মানে হ'ব বাহিৰলৈ ভাহে মানে কি হ'ব উপঙে এইকেইটা তোমালোকে লিখি ল'বা তাৰপিছত 6 নম্বৰটোতে সোৱা তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত খেৰ দিয়া আৰু লিখা এটা খেৰ দিব লাগিব আৰু প্ৰশ্নকেইটা চাব লাগিব আগতে কবিয়ে কি বতাহে নাচি থকা কথা পাতেহি বুলি কৈছে এইটো পুবালি বতাহে ন সব পুবালিটো ইয়াত ক'ত আছে এইটো হৈছে পুবালি সব পুবালি বুলি ইয়াত আমি লিখিব লাগিব তাৰপিছত নেক্সটটো কি দিছে কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে গণিব নোৱাৰো বুলি কৈছে সো ইয়াত লিখিব লাগিব গণিব ইয়াত খেৰ দিব লাগিব গণিব নেক্সট 3 নম্বৰটোলে চোৱা কাৰ হেউজি পাত দু খাই থাকে বুলি দিছে উত্তৰটো হ'ব গছৰ হেউজি পাত দু খাই থাকে লাষ্ট কুৱেশ্যনটোলে চোৱা খ নম্বৰটো যেটো দি আছে কবিয়ে ৰিম জিম কৈ কি অহাৰ কথা কৈছে একেবাৰে সহজ বৰষুণ অহাৰ কথা কৈছে সো ইয়াত তোমালোকে বৰষুণ বুলি লিখি দিবা এতিয়া তোমালোকক কি দিছে উদাহৰণ এটা দিয়া আছে এই পদ্যৰ ৰূপটো পঢ়ি গদ্যৰ ৰূপত লিখিব দিছে ঠিক আছে এটুপা দুটুপা কৰি বৰষুণ আহে গছ লতা ঘাঁহ বনে মিচিকি আহে এইটো গদ্যাংশ ৰূপটো কেনেকুৱা হ'ব যেতিয়া এটুপ দুটুপ কৰি বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিচিকি আহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বনবোৰ সজীৱ হৈ উঠে এতিয়া নেক্সট যেটো ষ্টেঞ্জা দিছে তোমালোকক ইমান পানী টোপ নোৱাৰো গণিব ভাল পাওঁ ৰিম জিম গীত হে শুনিব এই কথাখিনি গদ্যৰূপ কি হ'ব মই লিখি দিছোঁ চোৱা তো তোমালোকে এনেকৈ লিখিবা যেতিয়া ৰিম জিমকৈ বৰষুণ আহে পানীৰ টোপালসমূহ গণিব নোৱাৰো তথাপিও বৰষুণৰ ৰিম জিম গীত শুনি ভাল পাওঁ ইয়াত ভাল পাওঁটো দিব থাকি গৈছে তোমালোকে এটা ভাল পাওঁ বুলি দি ল'বা তাৰপিছত অভাৰটোলৈ লক্ষ্য কৰা বৰষুণ আঁতৰিলে বাজলে ওলাও মেলি দিওঁ নিজৰাত কাগজৰ নাও তোমালোকৰ দফাটোত এইখিনি কথা লিখি দিবা বৰষুণ কমি যোৱাৰ পিছতো যেতিয়া মেঘে ঠেৰেকনি দি থাকে তেতিয়া কাগজৰ নাও বনাই নিজত মেলি দিয়ে এতিয়া নেক্সটটো দিছে কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখিব দিছে শুকাইটো কি হ'ব
আহেটো কি হ'ব গণিবটো কি হ'ব বতাহেটো কি হ'ব তো বতাহেটো কি বতাহে কথাহে হ'ব অকণি অকণিটো কি হ'ব গণি ঠিক আছে ওলাওটো কি হ'ব নাও ঠিক আছে এনেকুৱা ধৰণৰ তাৰপিছত দিছে গণিবটো থাকি গ'ল গণিব শুনিব দেখিছে না শেষৰখিনি প্ৰায় একে দেখিছা নাই গণিব শুনিব এইটো আহেটো কি আছে হাঁহে হ'ব হে আছে ন লাষ্টত থাকি গ'ল শুকাইটো কি হ'ব খাই ঠিক আছে এইখিনি অন্তমিল আছে অন্ত মানে কি শেষৰখিনি সেই শেষৰখিনি মিল আছে অন্ত মানে হৈছে শেষ তাৰপিছত 7 নম্বৰটো আছে মই 7 নম্বৰটো তোমালোকক দি আছোঁ ভিডিঅ'টো শেষলৈ 3 নম্বৰ আৰু 7 নম্বৰটো মই একেলগে ভিডিঅ'টো শেষত দি দিম চিন্তা নকৰিবা চ' এইটো 8 নম্বৰটো দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ কিতাপৰ পৰা বাছি তোমালোকক লিখিব দিছে কান্দেটো কি হ'ব হাঁহে কান্দে কি হ'ব হাঁহে হ'ব তাৰপিছত পাৰোঁ নোৱাৰোঁ তাৰপিছত ডুবে তাৰপিছত কি হ'ব ভাহে ডুব যায় মানে কি ভাহে জপাইটো কি হ'ব মেলাই আৰম্ভ শেষ তাৰপিছত সোমাও ওলাও চ' এইকেইটা চোৱা কিতাপৰ কবিতাত আছে এইকেইটা চ' এইকেইটা মই তোমালোকক লিখি দিছোঁ কান্দে হাঁহে এইকেইটা গোটেইকেইটা লিখি দিছোঁ তোমালোকে লিখি ল'বা এতিয়া আমি বাক্য ৰচনা এইকেইটা কৰিম পথাৰ বৰষুণ ডাৱৰ নিজৰা আৰু নাও ইয়াৰে বাক্য ৰচনাকেইটা কৰিম তোমালোকক কি কৰিব দিছে যিকেইটা বাক্য ৰচনা আছে সেইকেইটা মই লিখি দিছোঁ পথাৰত মানুহজনে গাই চৰাইছে বৰষুণ এতিয়া বৰষুণ পৰি আছে ডাৱৰে আকাশখন আৱৰি আছে নিজৰাৰে কুলুকুলুকৈ পানী বৈ আছে নদীত নাওখন গৈ আছে ঠিক আছে এনেকৈ লিখিবা নেক্সট তোমালোকক জানো অহা বুলি দিছে ৰিম ঝিম বৰষুণ আহে ইয়াত চোৱা ধ্বনিটো কি বাৰে বাৰে উচ্চাৰণ আহিছে এনেকুৱাকৈ বাৰে বাৰে উচ্চাৰণ হোৱাকে কি কয় অনুপ্ৰাস অলংকাৰ বুলি কোৱা হয় এতিয়া তোমালোকে চোৱা এইটো পঢ়া আৰু লিখা এইটো ইয়াৰ পৰা অনুপ্ৰাস তোমাক ক'ব গ'লে অলংকাৰটো লিখিব দিছে চোৱা তলত দিয়া পদ্যপাশীত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো কি ধ্বনি এটা বটো লিখি দিবা ঠিক আছে বটো উচ্চাৰণ হৈছে আৰু ইয়াত কোনটো হৈছে ইয়াতো বই হৈছে এইটো ব হৈছে ইয়াত কি হৈছে বন্তটো হৈছে শেষত বন্তটো হৈছে বন্ত বাৰে বাৰে উচ্চাৰণ হৈছে এতিয়াতো মোক 11 নম্বৰত বিশেষৰ যিটো পদ আছে বিশেষৰ পৰা বিশেষণ নিব দিছে তাৰপিছত বাক্য এটা লিখিব দিছে যেনে ঘৰুৱা কাম কাজবোৰ নিয়াৰিকৈ কৰিবা সাৰুৱা খেতিৰ বাবে সাৰুৱা মাটি উপযোগী নিথৰুৱা বৃদ্ধ লোকজন নিথৰুৱা হৈ পথৰ দাঁতিত আছে ভাগৰুৱা খেতিয়কজন ভাগৰুৱা হৈছে জাবৰীয়া ল'ৰা ছোৱালীয়ে চৌহদটো জাবৰীয়া কৰিছে বাক্য ৰচনা লিখোঁতে মন কৰিবা যিটো শব্দ তোমাৰ পাইছা সেইটো তুমি কি দিব লাগিব দুটা এনেকৈ আঁচ দিব লাগিব ঠিক আছে এইটো হৈছে নিয়ম 12 নম্বৰটো তোমালোকক পঢ়িব দিছে মই পঢ়ি দিছোঁ মালতী ফুলিল সেউতী উঠিল কেতেকী গা মুৰি দিলে সুৰীয়া কুলিয়ে গল কপাই গাই বননিৰ বাতৰি দিলে 2 নম্বৰটো আবৃত্তি কৰিম বকুলে সিঁচিলে তৰা কুকনি মদাৰে খেলিলে ফাকু জ্যোতি ফুল জুপি নিশা এৰিলে পদুমে মেলিলে চকু তাৰপিছত দিছে থুৰিত কৰবীৰে সাঁচিলে মৌটুপি ভূমিয়ে মেলিলে চপা চৰাই হালধীয়া মৌ মতলীয়া উলটি কৰিলে কৃপা এইটো লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে এতিয়া চোৱা তোমালোকৰ 13 নম্বৰটো ওপৰৰ কবিতা ফাঁকিত উল্লেখ থকা চৰাই আৰু ফুলৰ নামবোৰ লিখা চৰাই নাম চোৱা আৰু ফুলৰ নাম চোৱা এতিয়া ফাৰ্ষ্ট ষ্টেঞ্জাৰটোত মই চোৱা ফুল পাইছোঁ এইটো মালতী ফুল ঠিক আছে তাৰপিছত কেতেকী হ'ল এইটো চৰাই এইটো হ'ল চৰাই এইটো হ'ল ফুল ঠিক আছে কুলিটো হ'ল কি হ'ব চৰাই ঠিক আছে তাৰপিছত এইটো বকুলটো হ'ব ফুল তাৰপিছত মদাৰ হ'ব ফুল তাৰপিছত জ্যোতি হ'ব ফুল পদুমো হ'ব ফুল ইয়াতো এটা ফুল আছে কৰবী ফুল ঠিক আছে ভূমিত মেলিলে চপা চৰাই হালধীয়া আৰু এইখিনি আৰু মূলতঃ এইকেইটা তোমালোকে লিখি দিবা এতিয়া তোমালোকক এইটো নিজে কৰিব দিছে কবিতা লিখিব দিছে আকাশক লৈ নদীক লৈ পাহাৰ বা গছ গছনি ফুল পখিলা মেঘ বৰষুণ ভাল পাওঁ বৰষুণ এনেকুৱা ধুনীয়াকৈ চন্দ্ৰ মিলাই তোমালোকে কবিতা লিখিব পাৰা
মেঘক লৈ লিখিব পাৰা ফুলক লৈ তোমালোকে কবিতা এটা লিখি শিক্ষকক দেখুৱাবা এতিয়া এইটো 15 নম্বৰত তোমালোক লিখিব দিছে বৰষুণৰ বতৰত তুমি কৰি ভাল পোৱা কামবোৰ তুমি কি কৰি ভাল পোৱা যদি তুমি পঢ়ি ভাল পোৱা এ লিখি দিবা পঢ়ি ভাল পাও ঠিক আছে পঢ়ি ভাল পাও কিছুমানে কি ভাল খোৱা খাদ্য বনাই ভাল পায় তেখেতসকলে লিখিব পাৰিবা খাদ্য বনাই ভাল পাও তোমালোকে যেটো কাম ভাল পোৱা হেতু কৰিবা ঠিক আছে ইয়াত লিখিবা বা খেলা ধুলা কৰি ভাল পালে কি খেলি ভাল পোৱা ইয়াত লিখিবা নেক্সট তোমালোকক দিছে দলৰ আলোচনা কৰি লিখিব দিছে ধুমা বৰষুণ আহিলে তুমি কি কৰিবা ধুমা বৰষুণ আহিলে কি কৰিবা তুমি নিৰাপদ ঠাইলৈ যাবা যদি বাহিৰত থকা তেন্তে ঘৰলৈ আহিবা ন তাৰ পিছত ডাঙৰ গছৰ তলত নাথাকা ন তাৰ পিছত বৰষুণ বেছি দিলে কি হ'ব ছাতি তলত থাকিবা বা ডাঙৰ ছাতৰ তলত বা ঘৰৰ টিঙৰ তলত থাকিবা হিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে হিল বৰষুণ পৰিলে তোমাৰ কেনেকুৱা ভয় লাগিব নিশ্চয় হয়নে বা মনটো আনন্দ লাগিব বৰফবোৰ চুই চাব মন যাব এখিনি লিখিবা গৰমৰ বৰষুণ দিলে তোমাৰ চৌপাশৰ কি পৰিৱৰ্তন চকুত পৰে বৰষুণ যদি বেছি কৰি দিয়ে চৌপাশৰ কি বানপানী হ'ব পাৰে চোতালত পানী জমা হ'ব পাৰে পানী মহে কণী পাৰি কি মহ উৎপাত বেছি হ'ব পাৰে আৰু কেঁচু কুমতিবিলাক বাহিৰলৈ ওলাই আহে সাপবোৰ বাহিৰলৈ ওলাই আহে এইখিনি কথা তোমালোকে লিখি দিবা তাৰপিছত তোমালোকক 18 নম্বৰটো দিছে পাঁচটা প্ৰকৃতি বিষয়ক কবিতা সংগ্ৰহ কৰিব দিছে তাৰপিছত এই কবিতাসমূহ তোমালোক প্ৰাচীৰ পত্ৰিকা এখন বনাবলৈ দিছে তো এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিম যেটো তোমালোকক মূল ভাৱ লিখিবলৈ কোৱা হৈছিল ঠিক আছে মূল ভাৱ যে কোৱা হৈছিল এইটো লিখি দিম সো তোমালোকে এনেকৈ লিখিবা তলত দিয়াৰ দৰে নৱকান্ত বৰুৱাৰ ৰিমঝিম বৰষুণ আহে কবিতাটিৰ মূল ভাৱ হৈছে এই কবিতাটোত কবিয়ে কবিতাখনৰ বুলি নিদিবা এই কবিতাটোৰ বুলি দিবা বৰষুণৰ ৰূপ বৈচিত্ৰ্য তাৰ সংগীতৰ মতটো নিদিবা এটো দিব নালাগে শব্দ আৰু মানসিক প্ৰভাৱক স্পষ্টকৈ আঁকিছে ৰিমঝিম শব্দৰ দ্বাৰা বৰষুণৰ শব্দ আৰু তাৰ সংগীতময়তা প্ৰকট কৰা হৈছে কবিয়ে বৰষুণক কেৱল এটা প্ৰাকৃতিক ঘটনা হিচাপে নহয় এটা আৱেগিক আৰু সৃষ্টিশীল অনুভৱ ৰূপে বৰ্ণনা কৰিছে মূল ভাৱ সংক্ষেপে এই কবিতাটোত বৰষুণৰ সৌন্দৰ্য নৃত্য আৰু সংগীতত ভৰা উপস্থিতিৰে মানুহৰ মনত উদ্ৰেক হোৱা অনুভৱবোৰ প্ৰকাশ পাইছে বৰষুণক কবিয়ে জীৱনৰ এটি ৰোমাঞ্চকৰ স্নিগ্ধ আৰু কাব্যিক দিশ হিচাপে উপস্থাপন কৰিছে এতিয়া আমি 3 নম্বৰটোলৈ আহিছো 3 নম্বৰ যি আমাক দিয়া আছে প্ৰশ্ন উত্তৰ এতিয়া শেষত কৰিছো ভিডিওটো সাবস্ক্ৰাইব কৰিবা চেনেলটো কবিয়ে পথাৰৰ আৰু গছৰ হেউজি পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে দুখাই থকা বুলি কৈছে নেক্সট নম্বৰ কবিয়ে পানীৰ টোপালবোৰ কিয় গনি শেষ কৰিব নোৱাৰো বুলি কৈছে টোপালবোৰ অকনি হোৱাৰ বাবে গনি শেষ কৰিব নোৱাৰো বুলি কৈছে কবিয়ে কি গীত শুনি ভাল পায় বৰষুণৰ ৰিমঝিম গীত শুনি ভাল পায় নেক্সট দিছে কবিতাটোত কোনে কোনে হাঁহে উফন্দ পাতে আৰু চকু পানী টুকে বুলি কৈছে বিজুলীয়ে হাঁহে ডাৱৰে উফন্দ পাতে আকাশে চকু পানী টুকে কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে কবিয়ে বৰষুণ আঁতৰিলে নিজৰাত কাগজৰ নাও মেলি দিয়ে শেষৰ প্ৰশ্নটোলৈ আহিছো কবিয়ে কোন ক'ত আৰু কি হৈ ভাহে বুলি কৈছে ঢৌৱে ঢৌৱে নাও নীলা আকাশত জোন হৈ ভাহে বুলি কৈছে সো থ্যাংক ইউ একলে ভিডিওটো চোৱাৰ বাবে ভিডিওটো শেয়াৰ কৰি দিয়া তোমাৰ ফ্ৰেণ্ডছৰ লগত আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দি মোক আশীৰ্বাদ প্ৰদান কৰিবা বহুত বহুত ধন্যবাদ